Now we are at the royal tombs of Silla dynasty. This place is called the Daereungwon Park. Yeah. There are many the other tombs of royal families of Silla dynasty here since 2,000 years ago. Yeah. And one tomb is open to the public, so we can go inside the tombs. We can have a look at the ancient tombs inside of royal families of Silla dynasties. 2000 বছৰ আগতে ইয়াত চিলা ৰাজবংশৰ ৰজা মহাৰাজাসকলে যি শাসন কৰিছিলে হেয়াৰ ঐতিহ্য ইয়াত সংৰক্ষণ কৰা হৈছে আৰু বহু সংখ্যক তেনেকুৱা মৈদাম আছে যাক টম বুলি কোৱা হয় আৰু সেই মৈদামসমূহৰ ভিতৰত এটা মৈদামৰ ভিতৰভাগ অতি সুন্দৰভাৱে সজাই ৰখা হৈছে আৰু সজাই ৰাখি তাত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে গতিকে এটা ঐতিহ্যপূৰ্ণ ঠাই এয়া চিলা বংশৰ ৰজাসকলে ইয়াত ৰাজত্ব কৰা ঐতিহ্যপূৰ্ণ ঠাই ইয়াত সুন্দৰভাৱে সজাই ৰখা হৈছে অতি মনোৰমভাৱে সজাই ৰখা হৈছে দৰ্শক বন্ধুসকল চাওকচোন কিমান সুন্দৰভাৱে সজাই ৰখা হৈছে ইয়াৰ যি উদ্যান এই উদ্যানখনৰ যি সাজসজ্জা যেনেদৰে অতি কলাসুলভভাৱে সজাই ৰখা হৈছে আৰু ইমান সুন্দৰভাৱে সজাই ৰখা হৈছে বিভিন্ন প্ৰজাতিৰ গছ বিৰিখ ইয়াত ৰোপণ কৰা হৈছে আৰু এই যিটো ৰজাদিনীয়া ঐতিহ্য বা আজিৰ পৰা 2000 বছৰ আগৰ যি ঐতিহ্য যি সংৰক্ষণ কৰা হৈছে খুব সুন্দৰভাৱে আমি দেখা পাইছোঁ অতি সুন্দৰ আটকধুনীয়াভাৱে ইয়াত দেখা পোৱা গৈছে যে গছ-গছনিয়ে পৰিবেষ্টিত এটা অঞ্চল আৰু ইয়াৰলৈ দৈনিক হাজাৰ হাজাৰ পৰ্যটক আহে এই অঞ্চলটো চাই উপভোগ কৰে আৰু দেখা পোৱা গৈছে অতি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাস্তা ঘাট বা ইয়াৰ মাজৰ পথসমূহ নিৰ্মাণ কৰা হৈছে উদ্যানখন সজাই তোলা হৈছে আৰু আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ গছ-গছনি ইয়াত ৰোপণ কৰা হৈছে আৰু আটক ধুনীয়াভাৱে এই গছ-গছনিবিলাক ৰখা হৈছে বিভিন্ন প্ৰজাতিৰ এই গছ-গছনিসমূহে উদ্যানখনৰ যি সৌন্দৰ্য বৃদ্ধি কৰিছে আৰু আজিৰ পৰা 2000 বছৰৰ যি ঐতিহ্য সেই ঐতিহ্যক আৰু উজ্জ্বলাই তুলিছে দেখা পোৱা গৈছে যে 2000 বছৰৰ যি চিলা বংশৰ ৰজা মহাৰাজাসকলৰ যি ইয়াত সংৰক্ষণ সেই সংৰক্ষণটো অতি উচ্চভাৱে অতি ধুনীয়াভাৱে অতি মনোৰমভাৱে কলাসুলভভাৱে সংৰক্ষণ কৰা হৈছে ইয়াত দেখা পোৱা গৈছে ইয়াত ইমান সুন্দৰভাৱে গছ-গছনিবিলাকে এই অঞ্চল আচলতে এই গোটেই অঞ্চলটো ক'বলৈ গ'লে চিলা বংশৰ ৰজাসকলে ইয়াৰ পৰা ৰাজত্ব কৰিছিলে আচলতে ৰাজধানী বুলিব পাৰি আৰু সেই চিলা বংশৰ ৰজা মহাৰাজাসকলে যি শাসন কৰিছিলে এই গঞ্জু যিডোখৰ ঠাই আমি য'ত আছোঁ এতিয়া যিডোখৰ মই দৰ্শক বন্ধুসকলক দেখুৱাব বিচাৰিছোঁ এই গোটেই অঞ্চলটোক আচলতে গঞ্জু বোলা হয় আৰু এই গোটেই অঞ্চলটো আচলতে এসময়ত চিলা বংশৰ ৰাজধানী আছিলে তেওঁলোকে ইয়াৰ পৰা ৰাজশাসন কৰিছিলে আৰু তেওঁলোকৰ বিভিন্ন নিৰ্মাণ ইয়াত সংৰক্ষণ কৰা হৈছে গোটেই অঞ্চলটোত আজিৰ পৰা 2000 বছৰ আগৰ যি কাৰুকাৰ্য যি সাজসজ্জা বা যিবিলাক কলা স্থাপত্য সকলো যি তেওঁলোকে তৈয়াৰ কৰিছিলে সকলো ইয়াত সজাই ৰখা হৈছে তেওঁলোকৰ নিৰ্মাণৰ যি কলা কৌশল বা যি কাৰুকাৰ্য সেয়া সুন্দৰভাৱে ইয়াত সজাই ৰখা হৈছে গোটেই অঞ্চলটোত ঐতিহাসিক যিবোৰ সম্পদ আছে সেই সম্পদবোৰ সুন্দৰকৈ সজাই ৰখা হৈছে পুৰণি গাঁওসমূহ তাত সংৰক্ষণ কৰা হৈছে বিভিন্ন দলং তাত সংৰক্ষণ কৰা হৈছে গতিকে এই গোটেই অঞ্চলটো আচলতে 2000 বছৰৰ আগৰ যি চিলা বংশৰ ৰজা মহাৰাজাসকলে যি শাসন কৰিছিলে সেই তেওঁলোকৰ ইতিহাস তেওঁলোকৰ ঐতিহ্য তেওঁলোকৰ বীৰত্ব তেওঁলোকৰ কাম-কাজ তেওঁলোকৰ চিন্তা দৰ্শন সকলো ইয়াত সংৰক্ষণ কৰা হৈছে আচলতে গোটেই যি অঞ্চলটো আমি যিটো দেখা পাইছোঁ আচলতে বহু সংখ্যক ইয়াত সমাধি আছে বা মৈদাম আছে ইয়াত সুন্দৰভাৱে এতিয়া সজাই ৰখা হৈছে আৰু যি ইয়াত সংৰক্ষণ কৰা হৈছে কোৰিয়া চৰকাৰৰ ফালৰ পৰা আৰু এই আমি যিটো দেখিছোঁ ইয়াত যে ইয়াত যিসকলে ইয়াত পৰ্যটক হিচাপে যায় সেই পৰ্যটকসকলে অঞ্চলটো উপভোগ কৰিব পাৰে কিন্তু কোনো এটা সমাধি বা মৈদাম তাৰ ওপৰত উঠিব নোৱাৰে যদি কোনো লোকে আইন বা চৰকাৰৰ নীতি নিয়মৰ মতে যিটো নিয়ম আছে সেই উলংঘা কৰে আৰু উলংঘা কৰি যদি কোনোবাই সেই মৈদাম বা সমাধিৰ ওপৰত উঠে গৈ তেওঁলোকে 20 মিলিয়ন
ঊন যিটো আমাৰ ভাৰতবৰ্ষৰ বা ভাৰতীয় টকাৰ হিচাপত প্ৰায় 12 লাখ টকা বুলিব পাৰি 20 মিলিয়ন ঊন বহু পৰিমাণৰ আচলতে এটা জৰিমনা আৰু লগতে 2 বছৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে আচৰিত কথা যে ইমান কঠোৰ আইন ব্যৱস্থা কৰা হৈছে যিখন আইন আচলতে ভংগ কৰিলে কোনো পৰ্যটকে বা কোনো লোকে ভংগ কৰিলে প্ৰায় 20 মিলিয়ন ঊন আচলতে কোৰিয়া টকাক ঊন বোলা হয় গতিকে 20 মিলিয়ন ঊন জৰিমনা দিব লাগিব আৰু 2 বছৰ কাৰাগাৰ বা কাৰাবাস খাটিব লাগিব ইমান কঠোৰ আইন আচলতে কোনেও আচলতে এই আইন ভংগ কৰি কোনেও সমাধিত বা মৈদামৰ ওপৰত উঠিব নোৱাৰে এটা কঠোৰ আইনৰ মাজেৰে বা নীতি নিয়মৰ মাজেৰে গোটেই অঞ্চলটো পৰিচালনা কৰা হয় নিয়ন্ত্ৰণ কৰা হৈ আহিছে আৰু সুন্দৰভাৱে সজাই ৰখা হৈছে আচলতে ইয়াত গোটেই আজিৰ পৰা 2000 বছৰ আগৰ যি শিলাবংশৰ আৰু যি ৰজা মহাৰাজাসকলৰ যি চিন্তা বা দৰ্শন ইয়াত স্পষ্টকৈ প্ৰকাশ পাইছে আৰু গোটেই ঠাইটুকুৰা এটা বৃহৎ এলেকা সেই বৃহৎ এলেকাটোত সংৰক্ষণ কৰা হৈছে ইয়াত আচলতে যিবোৰ ইয়াত মৈদাম আছে বা সমাধি আছে সেই মৈদাম বা সমাধিবিলাকৰ যিটো এটা খনন কৰা হৈছিলে 1973 চনত আৰু সেই খনন কৰাৰ পিছত দেখা গৈছিলে যে মৃতদেহৰ সৈতে মুকুট দিয়া হৈছিলে বা বেকলেছ দিয়া হৈছিলে বা অন্যান্য সোণৰ গহনা বা অলংকাৰ বিভিন্ন সামগ্ৰী ৰজা বা মহাৰাজাসকলে পৰিধান কৰা বিভিন্ন কাপোৰ ইত্যাদি তাত আচলতে সমাধি বা সৎকাৰ দিয়া হৈছিলে গোটেই আচলতে ব্যৱস্থাটো ইমান সুন্দৰভাৱে ইয়াত সংৰক্ষণ কৰা হৈছে আৰু পৰ্যটকসকলে তেনে সমাধি বা সৎকাৰ বা শৱদেহৰ সৈতে যি সামগ্ৰী দিয়া হৈছিলে ওচৰৰ পৰা চাব পাৰে গোটেই বস্তুখিনি বা সামগ্ৰীখিনি ওচৰৰ পৰা উপভোগ কৰিব পাৰে আৰু কেনেধৰণৰ সামগ্ৰী দিয়া হৈছিলে মৃতদেহৰ সৈতে গোটেই সামগ্ৰীখিনি 1973 চনত আচলতে খনন কৰি তেওঁলোকে সুন্দৰভাৱে যাদুঘৰৰ দৰে সজাই ৰাখিছে গতিকে ইয়াত বহু সংখ্যক তেনেকুৱা ধৰণৰ সমাধি বা মৈদাম আচলতে বা টম এইবিলাক আছে কিন্তু সেই প্ৰতিটো টম বা সমাধি বা মৈদাম খনন কৰা নাই কিন্তু এটা বিশেষ টম বা সমাধি বা মৈদাম তেওঁলোকে খনন কৰিছিলে আৰু খনন কৰাৰ পিছত গোটেই অঞ্চলটো সুন্দৰভাৱে সজাই ৰাখি তাত যাদুঘৰৰ দৰে সেই মৈদামটোৰ তলত মানুহে বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক চাব পাৰে আৰু বিভিন্ন কথা বতৰাবিলাক বা তেওঁলোকৰ চিন্তা দৰ্শনবিলাক তাত সুন্দৰভাৱে ইয়াত দেখুওৱা হৈছে আৰু তেনেকুৱা লিখা হৈছে আৰু গোটেই আচলতে মৈদামটোৰ ভিতৰত কি পোৱা গৈছিল বা শৱদেহৰ সৈতে মৃতদেহৰ সৈতে কেনেকুৱা সামগ্ৰী দিয়া হৈছিল গোটেই কথা বা চিন্তাবিলাক বা গোটেইখিনি তাত সংৰক্ষণ কৰা গোটেই তাত লিপিবদ্ধ কৰি ৰখা হৈছে পৰ্যটকসকলক চাবৰ কাৰণে সুবিধা কৰি দিছে সুন্দৰভাৱে মৈদামৰ ভিতৰলৈ সোমাই যাব পাৰি আৰু মৈদামৰ ভিতৰত সোমাই যোৱাৰ পিছত তাৰ পৰা ওলাই আহিব পাৰি আৰু আচলতে মৈদামটোৰ ভিতৰখন ইমান সুন্দৰকৈ সজাই ৰখা হৈছে সেইটো হয়তো নেদেখিলে বা ওচৰৰ পৰা নেদেখিলে অনুভৱ কৰিব নোৱাৰি গোটেই মৈদামটোৰ ভিতৰভাগ খুব সুন্দৰভাৱে ইয়াত মই দেখুৱাইছোঁ কেনেদৰে ইয়াত মৈদামত উঠিলে 20,000 মিলিয়ন ঊন ইয়াত দিবলগীয়া হয় যিটো ভাৰতীয় মূল্য হিচাপত প্ৰায় 12 লাখ টকা বা 2 বছৰ লগতে জৰিমনা বিহিবলগীয়া হয় গোটেই কথাবিলাক আচলতে বহুত আচলতে বিভিন্ন নীতি নিয়মৰ মাজেৰে গোটেই অঞ্চলটো সংৰক্ষণ কৰা হৈছে আৰু সংৰক্ষণ কৰি পৰ্যটকসকলক উপভোগ কৰিবলৈ দিয়া হৈছে বিভিন্ন দেশৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে তাত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে এয়া দেখিছোঁ যে এটা কেনেকৈ প্ৰযুক্তিৰ মাধ্যমেৰে গোটেই অঞ্চলটোক বুজাবলৈ চেষ্টা কৰা হৈছে ইয়াত প্ৰযুক্তিৰ ব্যৱস্থা কৰি দিয়া হৈছে গোটেই কথাবিলাক দেখুওৱা হৈছে প্ৰযুক্তিৰ মাধ্যমেৰে গতিকে আচলতে গোটেই চিন্তা বা দৰ্শনবিলাক বিভিন্ন ধৰণে ইয়াত সজাই ৰখা হৈছে মানুহক আগ্ৰহ বৃদ্ধি কৰা হৈছে ঐতিহাসিক বা যিবোৰ সম্পদ সেইবিলাক সম্পদৰ গুৰুত্ব বা ইতিহাস এইবিলাক জানিবৰ কাৰণে ইয়াত সুবিধা কৰি দিয়া হৈছে সুন্দৰভাৱে দেখা গৈছে যে এটা প্ৰযুক্তিৰ মাধ্যমেৰে ইয়াত দেখুওৱা ব্যৱস্থা কৰিছে কেনেদৰে আচলতে গোটেই অঞ্চলটো সংৰক্ষণ কৰা হৈছে ইয়াত দেখা পোৱা গৈছে যে কেনেদৰে অঞ্চলটো সজাই ৰখা হৈছে আৰু মই দেখুৱাব বিচাৰিছোঁ যে অঞ্চলটো আচলতে গোটেই বা সমাধিবিলাকৰ বিষয়ে ইয়াত কিছু কথা লিখা আছে আচলতে যিমানখিনি ইয়াত সমাধি আছে বা মৈদাম আছে গোটেইখিনি ইয়াত
আচলতে বৰ সুন্দৰকৈ সজাই ৰাখিছে গতিকে যাবলগীয়া বা উপভোগ কৰিবলগীয়া এটুকুৰা ঠাইৰ কাৰণে গৱেষণাৰ কাৰণে বা অধ্যয়নৰ কাৰণে বহুত সমল পোৱা যাব যিসকলে ইতিহাসৰ অধ্যয়ন কৰি আছে বা গৱেষণা কৰি আছে ইতিহাসৰ বিষয়ে জানিবৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাই জানিবৰ কাৰণে বিভিন্ন ৰাজবংশৰ ইতিহাস ঐতিহ্য বীৰত্ব তেওঁলোকৰ কাম কাজ চিন্তা দৰ্শন প্ৰযুক্তি বিজ্ঞান স্থাপত্য কলা এইবিলাকৰ বিষয়ে যিসকলে অধ্যয়ন কৰিব বিচাৰে গতিকে সেইসকলে মই ভাবোঁ যে এনেকুৱা ধৰণৰ সমাধিবিলাক বা মৈদামবিলাক বা এনেকুৱা অঞ্চললৈ গৈ অধ্যয়ন কৰিব পাৰে আৰু এনেধৰণৰ অধ্যয়নে হয়তো মানৱ সভ্যতা বা মানৱ জাতিৰ বহু ইতিহাস আচলতে পোহৰলৈ আনিব পাৰে আজিৰ পৰা 2000 বছৰৰ যি সভ্যতা বা সংস্কৃতি ইমান সুন্দৰভাৱে ইমান আটকধুনীয়াভাৱে এটুকুৰা ঠাই সজাই ৰখা হৈছে আৰু এই গোটেই কামখিনি আচলতে ভাবিব নোৱাৰা ধৰণৰ সজাই ৰখা হৈছে ইমান সুন্দৰ সুন্দৰ গছ গছনি ইয়াত ৰোপণ কৰা হৈছে গছৰ পাতবিলাক দেখিলে আচলতে গোটেই সৌন্দৰ্যটো ফুটি উঠে মই কিছু পৰ্যটককো দেখুৱাব বিচাৰিছোঁ ইয়াত বিভিন্ন দেশৰ পৰা পৰ্যটক দৈনিক আহে আৰু বিভিন্ন ধৰণৰ ইয়াত অনুভৱ উপলব্ধিবিলাক লৈ তেওঁলোকে উভতি যায় গতিকে আচলতে পৰ্যটকৰ সমাহাৰ ঘটে ইয়াত বিভিন্ন দেশৰ পৰা ইয়াত পৰ্যটকসকল আহে আচলতে ইয়াত আমি এটা ৰাজবংশৰ ইতিহাস ঐতিহ্য বা বংশ তেওঁলোকৰ গৌৰৱ এইবিলাকৰ বিষয়ে আমি জানিব পাৰোঁ এয়া মই দেখুৱাব বিচাৰিছোঁ এটা মৈদামৰ ভিতৰত কেনেদৰে আচলতে মৈদাম দিয়া হৈছিলে মৈদামৰ বা সৎকাৰ শৱদেহৰ লগত কেনেকৈ সামগ্ৰী দিয়া হৈছিলে মুকুট দিয়া হৈছিলে বিভিন্ন সোণৰ সামগ্ৰী দিয়া হৈছিলে ব্ৰেকলেছ দিয়া হৈছিলে বা বিভিন্ন সামগ্ৰী দিয়া হৈছিলে মই দেখুৱাব বিচাৰিছোঁ মৈদামৰ ভিতৰত কেনেদৰে এটা 1973 চনত মৈদামটো খানি কেনেদৰে ইয়াত কি কি সামগ্ৰী পোৱা হৈছিলে এইবিলাক দেখুওৱা হৈছে আচলতে এটা মৈদাম খনন কৰা ফলত কেনেকুৱা সামগ্ৰী উদ্ধাৰ হৈছিলে গোটেইখিনি আচলতে সুন্দৰভাৱে পৰ্যটকক দেখিবৰ কাৰণে বা চাবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে ইয়াত চিন্তা কৰিবৰ কাৰণে বা আজিৰ পৰা 2000 বছৰ আগৰ চিন্তা দৰ্শনবিলাক জানিবৰ কাৰণে ইয়াত সুন্দৰভাৱে সজাই ৰখা হৈছে গতিকে আচলতে গোটেই অঞ্চলটো এটা ৰাজবংশৰ এটা বীৰত্বৰ বা এটা শাসকৰ পৰিয়ালৰ গোটেই আচলতে চিন্তা দৰ্শন ইয়াত লিপিবদ্ধ হৈ আছে ইয়াত হয়তো অধ্যয়ন কৰিবৰ কাৰণে গৱেষণা কৰিবৰ কাৰণে যথেষ্ট সমল ইয়াত আছে আৰু পাব সেয়ে হয়তো বিভিন্ন দেশৰ পৰা বিভিন্ন পৰ্যটক ইয়ালৈ আহে গৱেষকসকলো আহে অধ্যয়ন কৰি সকলো আহে ইয়াৰ পৰা বিভিন্ন সমল লৈ উভতি যায় ইয়াত যিহেতু গোটেই ইতিহাসটো সুন্দৰভাৱে ঠায়ে ঠায়ে লিপিবদ্ধ কৰা হৈছে বিভিন্ন কথা বতৰাবিলাক ইয়াত মানে চাব পৰাকৈ লিপিবদ্ধ কৰা হৈছে গতিকে খুব সুন্দৰকৈ সুবিধা কৰি দিয়া হৈছে ইয়াত বিভিন্ন প্ৰযুক্তিৰ মাধ্যমে মই দেখুৱাব বিচাৰিছোঁ কেনেকৈ প্ৰযুক্তিৰ মাধ্যমে ভিতৰৰ চোৱাত সেই সময়ৰ গোটেই ৰাজবংশৰ গোটেই চাৰিসীমা বা গোটেই ৰাষ্ট্ৰ বা দেশৰ ৰাজ্যৰ চাৰিসীমা কেনেদৰে আছিলে কি ধৰণে আছিলে মই দেখুৱাব বিচাৰিছোঁ আৰু তেওঁলোকে কি কি পৰিধান কৰিছিলে কেনেকুৱা কাপোৰ ব্যৱহাৰ কৰিছিলে ইত্যাদিবিলাকো তেওঁলোকে ইয়াত সংৰক্ষণ কৰি পৰ্যটকক দেখুওৱাৰ ব্যৱস্থা কৰিছে আচলতে খুব প্ৰযুক্তিৰ মাধ্যমৰ পৰা আদি কৰি সকলো দিশত কেনেকুৱা মুকুট বা কেনেকুৱা সামগ্ৰী ব্যৱহাৰ কৰিছিলে এইবোৰ দেখুৱাব বিচাৰিছোঁ যে কিমান সুন্দৰভাৱে আচলতে গোটেই মৈদামটোৰ ভিতৰখনত এটা যাদুঘৰ নিৰ্মাণ কৰি পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে চিন্তা কৰিবৰ কাৰণে আজিৰ পৰা 2000 বছৰ আগৰ দৰ্শন চিন্তাবিলাক জানিবৰ কাৰণে বুজিবৰ কাৰণে সুবিধা কৰিছে মই দেখুৱাব বিচাৰিছোঁ এটা মৈদামৰ ভিতৰত এয়া এটা মৃতদেহৰ কাষতে কেনেধৰণে সোণৰ মুকুট ব্ৰেকলেছ বা ইত্যাদি ইয়াত দেখুওৱা হৈছে বা ৰখা হৈছে পোৱা গৈছিল সেই সামগ্ৰীবিলাক আচলতে বৰ চিন্তা কৰিবলগীয়া বিষয় যে আজিৰ পৰা 2000 বছৰ আগতে কেনেদৰে সেই সময়ত মৈদাম দিয়া হৈছিলে বা শৱদেহ সৎকাৰ কৰা হৈছিলে বা সমাধি দিয়া হৈছিলে আৰু এনেকুৱা বিষয়বিলাক মই ভাবোঁ যে অধ্যয়ন কৰিলে বা যিমান গভীৰভাৱে অধ্যয়ন কৰা যায় গৱেষণা কৰা যায় মানৱ সভ্যতাৰ মানৱ জাতি মানুহৰ দেশৰ ৰাষ্ট্ৰৰ চিন্তা দৰ্শনৰ বিভিন্ন সমল লাভ কৰিব পাৰি এয়া দেখা পোৱা গৈছে কেনেদৰে সেই সময়ত আচলতে ৰাজ্য বিস্তাৰ কৰা হৈছিলে কোনফালৰ পৰা বিস্তাৰ কৰি কেনেদৰে আগুৱাই নিয়া হৈছিলে এই গোটেইবিলাক ইয়াত দেখুওৱা হৈছে কেনেকুৱা সামগ্ৰী ব্যৱহাৰ কৰিছে এইবোৰ দেখুৱাব বিচাৰিছোঁ আচলতে খুব সুন্দৰভাৱে ইয়াত সজাই ৰখা হৈছে মৈদামটোৰ ভিতৰত বা সমাধিটোৰ ভিতৰত খনন কৰাৰ পিছত ইয়াত কেনেদৰে সজাই ৰখা হৈছে আৰু কোনে কোনে ইয়ালৈ আহিছিলে এই গোটেইবিলাক এই মৈদামটো চাবৰ কাৰণে বা সমাধিৰ ভিতৰত উপভোগ কৰিবৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰনেতা কেনেদৰে আহিছিলে গোটেইবিলাক ইয়াত
আচলতে সজাই ৰখা হৈছে আৰু মৈদামটোৰ ওপৰভাগৰ কেনেকুৱা আছিলে গোটেইখিনি ইয়াত মই দেখুৱাব বিচাৰিছোঁ মৈদামটোৰ ওপৰভাগটো আচলতে কেনেদৰে ওপৰভাগ কেনেকৈ সজাই ৰখা হৈছে মৈদামটো খনাৰ পিছত কেনেকুৱা ৰূপ বা তেওঁৰ ৰূপ কি আছিলে কেনেকৈ সা সজ্জাৰে মৈদামটোৰ ভিতৰভাগ সজাই ৰখা হৈছে মই দেখুৱাব বিচাৰিছোঁ এয়া বিধে বিধে মৈদামটোৰ ভিতৰখন সজাই ৰখা হৈছে আৰু মই এইফালৰ পৰা দেখুৱাব বিচাৰিছোঁ আচলতে এটা মৈদামৰ ভিতৰভাগ এয়া একেবাৰে শুদ্ধভাৱে ওচৰৰ পৰা আমি আলোকচিত্ৰ ভিডিঅ' গ্ৰহণ কৰিছিলোঁ এয়া এটা মৈদামৰ ভিতৰভাগ কেনেদৰে শৱদেহ সৎকাৰ কৰা হৈছিলে শৱদেহ সৎকাৰ কৰাৰ পিছৰ সময়ত কি কি সামগ্ৰী দিয়া হৈছিলে গোটেইখিনি ইয়াত হুবহু ৰখা হৈছে আৰু বিভিন্ন ধৰণৰ সোণৰ সামগ্ৰী দিয়া হৈছিলে ৰাজমুকুট দিয়া হৈছিলে এইবিলাক সকলো দিয়া হৈছিলে গতিকে আচলতে মানুহৰ ইতিহাস সভ্যতা বা মানুহৰ জীৱনৰ মানুহৰ চিন্তাবিলাক দৰ্শনবিলাক জানিবৰ কাৰণে এনেকুৱা অধ্যয়নসমূহে যথেষ্ট সহায় কৰে হয়তো বহু মানুহে বহু লোকে তেনেকুৱা চিন্তা দৰ্শনবিলাক বা গৱেষণাৰ সৈতে জড়িত হৈ আছে গতিকে আচলতে এয়া মই দেখুৱাব বিচাৰিছোঁ একেবাৰে কাষৰ পৰা এই দৰ্শক বন্ধুসকলে চাব বিচাৰে যে একদম কাষৰ পৰা কেনেদৰে এয়া এটা সমাধি ভিতৰত বা এটা মৈদামৰ ভিতৰত শৱদেহৰ সৈতে কেনেকৈ কি সামগ্ৰী দিয়া হৈছিলে ওচৰৰ পৰা মই দেখাব বিচাৰিছোঁ একেবাৰে কাষৰ পৰা দেখুৱাব বিচাৰিছোঁ এইটো মৈদামৰ ভিতৰত 1973 চনত খনন কৰাৰ পিছত এয়া লাভ কৰা হৈছিলে আজি 2000 বছৰ আগৰ এটা মৈদাম আছিলে আৰু এই মৈদামসমূহৰ ভিতৰত ৰজা মহাৰাজা বা তেওঁলোকৰ বংশ পৰিয়াল ৰাণী ইত্যাদি সকলৰ সমাধি দিয়া হৈছিলে খুব সুন্দৰভাৱে